Star 7 presents time a deep breaking মুহূৰ্তত গুৰেশ্বৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিশাৰ ভাগত সাতগৰাকীকৈ সন্ন্যাসীক মিয়াৰ দলে আক্ৰমণ কৰিছিল ভয়ংকৰভাৱে সাতগৰাকী সন্ন্যাসীক আক্ৰমণ কৰিছিল তাৰ পিছতে গৰিপুৰত গুৰেশ্বৰত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছিল আৰু একাংশ উত্তেজিত জনতাই ঘৰ জ্বলাই দিছিল আৰু বাইক পৰ্যন্ত জ্বলাই দিছিল আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলিছিল আৰক্ষীৰ ফালৰ পৰা বৃহৎ আৰক্ষী মোতায়েন কৰা হৈছিল দীৰ্ঘ সময় ধৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছিল আৰু ঘটনাৰ লগত জড়িত কেইবাগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা বৰ্তমান সংস্থা জনাইছে মুহূৰ্তত বিব্ৰেকিং মুহূৰ্তত জনাইছো গুৰেশ্বৰত গ্ৰেপ্তাৰ কৰিছে অপৰাধীক কালি ঘটনাৰ লগত জড়িত কেইবাগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে ৰৌমাৰী চকৰ সড়ক পূজাৰ হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে আৰক্ষী একচন আৰম্ভ কৰিছে কেইবাগৰাকীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা কালি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল 7 গৰাকীকৈ সন্ন্যাসীক মিয়াৰ দলে আক্ৰমণ কৰিছিল পূজাৰীক আক্ৰমণৰ অভিযোগত চান্দ মহম্মদ আলিয়াৰ পুত্ৰ আজিম আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে চান্দ মহম্মদৰ ঘৰত জুই লগোৱাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে আন 3জন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শনিবাৰৰ নিশাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য আৰু শান্তি বজাই ৰখাৰ বাবে আৰক্ষীয়ে আহ্বান জনাইছে আইন হাতত তুলি লোৱা যিকোনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে স্পষ্টভাৱে জানিবলৈ দিছে কঠোৰ সক্ৰিয়তা প্ৰদান কৰিছে সকলোকে গুৰেশ্বৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নিশাৰ ভাগত 7 গৰাকীকৈ সন্ন্যাসীয়ে চৰক পূজাৰ বাবে তেওঁলোকে দান দক্ষিণা সংগ্ৰহ কৰি আহি আছিল আৰু সেই সময়তে নিশাৰ ভাগত 7 গৰাকীকৈ সন্ন্যাসীক ভয়ংকৰভাৱে মাৰপিট কৰিছিল মিয়াৰ দলে আক্ৰমণ কৰিছিল 7 গৰাকীকৈ সন্ন্যাসীক তাৰ পিছতে ৰাইজে খঙত ফাটি পৰিছিল ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছিল উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি আৰু অঞ্চলবাসীয়ে ওলাই আহি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল সন্ন্যাসীক মাৰপিট কৰা কেইবাগৰাকীও লোকৰ ঘৰ জ্বলাই দিছিল বাইক পৰ্যন্ত জ্বলাই দিছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছিল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত আছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ আৰক্ষী মোতায়েন কৰা হৈছিল আৰু বহু সময় ধৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল আৰু আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছতে এই ঘটনাৰ লগত জড়িত 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে ৰৌমাৰীৰ চৰক পূজাৰ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে একচন আৰম্ভ কৰিছে বৰ্তমানলৈকে 5 জনক গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমানেও আৰক্ষীৰ ফালৰ পৰা অভিযান অব্যাহত আছে জনাইছো গুৰেশ্বৰত গ্ৰেপ্তাৰৰ জোৱাৰ উঠিছে ৰৌমাৰীৰ চৰক পূজাৰ হিংসাত্মক কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে একচন আৰম্ভ কৰিছে এতিয়ালৈকে 5 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে পূজাৰীক আক্ৰমণৰ অভিযোগত চান্দ মহম্মদ আলীৰ পুত্ৰ আজিম আলীক গ্ৰেপ্তাৰ কৰা হৈছে চান্দ মহম্মদৰ ঘৰত জুই লগোৱাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে আন 3জন লোক শনিবাৰৰ নিশাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ আৰু শান্তি বজাই ৰাখিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে সকলো লোককে আইন হাতত তুলি লোৱা যিকোনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীৰ ফালৰ পৰা জনাইছো নিশাৰ ভাগত 7 গৰাকীকৈ সন্ন্যাসীয়ে দান দক্ষিণা সংগ্ৰহ কৰি ঘৰলৈ উভতি আহি আছিল আৰু সেই সময়তে এটা মিয়াৰ দলে আক্ৰমণ কৰিছিল মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল কেইবাগৰাকীও লোকে মাৰপিট কৰিছিল আৰু আটাইকেইগৰাকী সন্ন্যাসী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছিল তাৰপিছতে নিশাৰ ভাগত ৰাইজে ওলাই আহিছিল চুবুৰীয়া ৰাইজ ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ক্ষোভত ফাটি পৰিছিল জনতা আৰু ৰাইজে মিয়াক বিচাৰি অভিযান আৰম্ভ কৰিছিল তাত বাসগৃহ জ্বলাই দিছিল বাসগৃহ বাইক পৰ্যন্ত জ্বলাই দিছিল সন্ন্যাসীক আক্ৰমণ কৰা লোকৰ বাইক জ্বলাই দিছিল ঘৰ জ্বলাই দিছিল আৰু ঘটনাস্থলীত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈ পৰিছিল উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি দেখিবলৈ পোৱা গৈছিল পৰিস্থিতি আৰক্ষীৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল তাৰ পিছতে বৃহৎ সংখ্যক আৰক্ষী ঘটনাস্থলীত মোতায়েন কৰা হৈছিল আৰু বহু সময়লৈকে মাছ নিশালৈকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল আৰু ঘটনাস্থলীত আৰক্ষীয়ে বহু সময় ধৰি তাত থাকি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ শেষত সক্ষম হয় আৰু ঘটনাৰ লগত জড়িত ইতিমধ্যে লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৰৌমাৰী চৰক পূজাৰ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে একচন আৰম্ভ কৰিছে অভিযান আৰম্ভ কৰিছে বৰ্তমানলৈকে 5 জন লোকক গ্ৰেপ্তাৰ কৰিছে ঘটনাৰ সৈতে জড়িত অভিযোগত চান্দ মহম্মদৰ ঘৰত জুই লগোৱা অভিযোগত আৰক্ষীয়ে 3 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰু পূজাৰীক আক্ৰমণৰ অভিযোগত চান্দ মহম্মদ আলী আৰু পুত্ৰ আজিম আলীক গ্ৰেপ্তাৰ কৰিছে আৰু আন যি অভিযুক্ত আছে সকলোকে দোষীক গ্ৰেপ্তাৰ কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা এতিয়া অভিযান চলাই থকা হৈছে গুৰেশ্বৰত গ্ৰেপ্তাৰ কৰিছে বৰ্তমান জনাইছো গুৰেশ্বৰত কালি নিশাৰ ভাগত যি ঘটনা সংঘটিত হৈছিল 7 গৰাকীকৈ সন্ন্যাসীয়ে চৰক পূজাৰ বাবে দান দক্ষিণা সংগ্ৰহ কৰি ঘৰলৈ উভতি আহি আছিল আৰু সেই সময়তে মিয়াৰ দলে আক্ৰমণ কৰিছিল গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল পূজাৰীৰ দলক 7 গৰাকীকৈ পূজাৰীক সন্ন্যাসী গুৰুতৰভাৱে
আঘাতপ্ৰাপ্ত হৈ পৰিছিল। ঘটনাৰ পিছতে এতিয়া জাগৰ খাই উঠিছিল অঞ্চলবাসীৰ জনতাই ওলাই আহি ক্ষোভত ফাটি পৰিছিল আৰু সন্ন্যাসীক আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। এফালৰ পৰা জ্বলাই দিছিল বাসগৃহ আৰু বাইক জ্বলাই তছনছ কৰি পেলাইছিল, লণ্ডভণ্ড কৰি পেলাইছিল পূজাৰীক আক্ৰমণ কৰা লোকৰ বাসগৃহ, পূজাৰীক আক্ৰমণ কৰা লোকৰ বাইক। তাৰ পিছতে নিশা এই হিংসাত্মক পৰিস্থিতিৰ পিছতে উত্তপ্ত হৈ পৰিছিল। এতিয়া সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল আৰক্ষীৰ ফালৰ পৰা। আৰু প্ৰথমে আৰক্ষী গৈছিল, কেইবাজনো আৰক্ষী তাত উপস্থিত হৈছিল, কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰাত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল। দীৰ্ঘ সময় ধৰি বহু সময়লৈকে মাজ নিশালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল আৰক্ষীৰ ফালৰ পৰা। তাৰপিছত আৰক্ষীয়ে বহু চেষ্টা কৰি অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে গোৰেশ্বৰত আৰক্ষীয়ে। আৰু ঘটনাৰ লগত জড়িত 5 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। পুনৰবাৰ জনাই আছো 7 গৰাকীকৈ সন্ন্যাসীক গুৰুভাৱে প্ৰহাৰ কৰা হৈছিল, আক্ৰমণ কৰা হৈছিল। 7 গৰাকীকৈ সন্ন্যাসীক আক্ৰমণ কৰা হৈছিল নিশাৰ ভাগত। কালি নিশাৰ ভাগত চৰক পূজাৰ 7 গৰাকী সন্ন্যাসীক আক্ৰমণ কৰা হৈছিল আৰু মিয়াৰ দলে একাংশ মিয়াৰ দলে আক্ৰমণ কৰিছিল। মিয়াৰ দলে আক্ৰমণ কৰিছিল, দুষ্কৃতিকাৰী মিয়াৰ দলে আক্ৰমণ কৰাৰ পিছতেই ক্ষোভত ফাটি পৰিছিল জনতা, চৌদিশৰ জনতা ক্ষোভত ফাটি পৰা দেখিবলৈ পোৱা গৈছিল আৰু অঞ্চলবাসীয়ে ওলাই আহিছিল আৰু অপৰাধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। আটাইকেইগৰাকী লোকৰ বাসগৃহত আক্ৰমণ চলাইছিল, লণ্ডভণ্ড কৰি পেলাইছিল, পূজাৰীক আক্ৰমণ কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল, বাইক পৰ্যন্ত জ্বলাই দিছিল উত্তেজিত জনতাই আৰু ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল, কিন্তু বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল। দীৰ্ঘ সময় ধৰি বহু মাজ ৰাতিলৈকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল। আৰক্ষীয়ে চেষ্টা কৰি মাজ নিশা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু অৱশেষত আৰক্ষীয়ে অভিযান ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ বিৰুদ্ধে। যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল কালি ৰৌমাৰী চৰক পূজাৰ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে, একশ্যন আৰম্ভ কৰিছে। আৰক্ষীৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বৰ্তমানলৈকে 5 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। হিংসাত্মক ঘটনাৰ সৈতে জড়িত 5 গৰাকীকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা আৰু আন লোকক বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা। জনাইছো ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল। 7 গৰাকীকৈ লোকক আক্ৰমণ কৰিছিল, ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছিল। 7 গৰাকীকৈ সন্ন্যাসীক আক্ৰমণ কৰিছিল মিয়াৰ দলে আৰু মিয়াৰ দলে আক্ৰমণ কৰাৰ পিছতে নিশাৰ ভাগত ৰাইজ ওলাই আহিছিল, জনতা ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু জনতাই আৰু পূজাৰীক আক্ৰমণ কৰা, সন্ন্যাসীক আক্ৰমণ কৰা লোকৰ বাসগৃহ জ্বলাই দিছিল। উত্তেজিত জনতাই বাইক পৰ্যন্ত জ্বলাই দিছিল। তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল গোৰেশ্বৰত আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছিল। আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছিল, কিন্তু আৰক্ষীয়ে মাজ নিশালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল ঘটনাস্থলীত, আৰু তাৰ পিছতে পৰিস্থিতি খাম কাটিছিল আৰু ঘটনাৰ লগত জড়িত ইতিমধ্যে 5 গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ ফালৰ পৰা। ৰৌমাৰী চৰক পূজাৰ হিংসাত্মক কাণ্ডৰ সৈতে জড়িত 5 গৰাকীকৈ লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে হিংসাত্মক কাৰ্য নচলিব, হিংসাত্মক কাৰ্য চলা যিকোনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। শান্তি বজাই ৰখাৰ বাবে অঞ্চলবাসীক আহ্বান জনাইছে আৰক্ষীৰ ফালৰ পৰা। আইন হাতত তুলি লোৱাৰ যিকোনো লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীৰ ফালৰ পৰা জনোৱা হৈছে। গোৰেশ্বৰত গ্ৰেপ্তাৰ কৰা হৈছে, গোৰেশ্বৰৰ কাণ্ডৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। জনাই আছো এতিয়ালৈকে 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে। হিংসাত্মক ঘটনাৰ সৈতে জড়িত 5 জনক গ্ৰেপ্তাৰ কৰা হৈছে। পূজাৰীক আক্ৰমণ কৰাৰ অভিযোগত চান মহম্মদ আলীৰ পুত্ৰ আজিম আলীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু চান মহম্মদৰ ঘৰত জুই লগোৱাৰ অভিযোগত আৰক্ষীৰ জালত পৰিছে আন 3 জন লোক। ইতিমধ্যে 5 গৰাকী লোক এতিয়া আৰক্ষীৰ জিম্মাত আছে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু অভিযান এতিয়াও অব্যাহত আছে। সকলো লোককে শান্তি বজাই ৰখাৰ বাবে আহ্বান জনাইছে। কোনো লোকেই যাতে হিংসাত্মক পন্থা হাতত নলয় তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। বৰ্তমান অভিযান অব্যাহত ৰাখিছে। গোৰেশ্বৰত বৰ্তমান অভিযান অব্যাহত আছে। 5 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে আমাৰ হাতত। পুনৰবাৰ জনাইছো 7 গৰাকীকৈ সন্ন্যাসীক দলবদ্ধভাৱে আক্ৰমণ চলোৱা হৈছিল। 7 গৰাকী সন্ন্যাসীয়ে দান দক্ষিণা মাগি চৰক পূজাৰ বাবে দান দক্ষিণা খুজিবলৈ গৈছিল। দান দক্ষিণা সংগ্ৰহ কৰি আহি থকাৰ পথতে মিয়াৰ দলে আক্ৰমণ কৰিছিল, মিয়াৰ লোকে আক্ৰমণ কৰিছিল নিশাৰ ভাগত। তাৰ পিছতেই ৰাইজে খঙত ফাটি পৰিছিল, ক্ষোভত ফাটি পৰিছিল। জনতা ওলাই আহি সন্ন্যাসীক আক্ৰমণ কৰা লোকৰ বাসগৃহ জ্বলাই দিছিল। উত্তেজিত জনতাই বাইক পৰ্যন্ত জ্বলাই দিছিল আৰু অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈ পৰিছিল। হিংসাত্মক ঘটনা সংঘটিত হৈছিল।
আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল আৰু মাজনিশা বহু সময়লৈকে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছিল আৰক্ষীয়ে কঠোৰ চেষ্টা কৰি পিছত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন যিহেতু কৰা হৈছিল আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰু বৰ্তমান ঘটনাৰ সৈতে জড়িত লোকৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰিছে আৰক্ষীৰ ফালৰ পৰা 5জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰৌমাৰী চৰক পূজাৰ কাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে একশ্যন আৰম্ভ কৰিছে আৰু হিংসাত্মক ঘটনাৰ সৈতে জড়িত সকলো লোকক গ্ৰেপ্তাৰ কৰা হ'ব হিংসাত্মক কাৰ্যৰ সৈতে কোনো লোক যাতে জড়িত নাথাকে হিংসাত্মক পন্থা যাতে অৱলম্বন নকৰে তাৰ বাবে আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে হিংসাত্মক কাৰ্য সংঘটিত কৰা যিকোনো লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰক্ষীৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যোৱাকালি আমাৰ হিন্দু আমাৰ 14 বছৰীয়া ভণ্টিক এজন মিয়া মুছলমানে